দুৰ্গোৎসৱলৈ কেইটামান মুহূৰ্ত বাকী আৰু ইতিমধ্যে ৰাজ্যজুৰি দুৰ্গোৎসৱৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু আটকধুনীয়াকৈ মণ্ডপসমূহ নিৰ্মাণ কৰি থকা হৈছে। মই এতিয়া উপস্থিত আছোঁ নৰ্থ ৱেষ্ট কলনীৰ দুৰ্গা পূজা সমিতি আৰু তেওঁলোকে প্ৰত্যেকবাৰে আকৰ্ষণীয় ৰূপত মণ্ডপসমূহ নিৰ্মাণ কৰে আৰু এইবাৰো তেওঁলোকৰ আকৰ্ষণীয় হ'ব বুলি মণ্ডপসমূহ তেওঁলোকে জানিব দিছে আৰু মণ্ডপ মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। তেওঁলোকে জনজাতি জীৱনশৈলী প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে এই মণ্ডপৰ জৰিয়তে। জনজাতিসকলে কেনেধৰণে বসবাস কৰে বা আদিম কালত জনজাতিসকলৰ কি ধৰণে তেওঁলোকে জীৱন ধাৰণ কৰিছিলে সেই কথা তেওঁলোকে মণ্ডপত প্ৰতিফলিত কৰিছে আৰু এক সমন্বয়ৰ বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিব বিচাৰিছে আৰু তেওঁলোকে 58 সংখ্যক তেওঁলোকৰ এই দুৰ্গোৎসৱ, গতিকে প্ৰত্যেকবাৰে তেওঁলোকে সামাজিকভাৱে তেওঁলোকে এটা বাৰ্তা কঢ়িয়াই আনিব খোজে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে সমাজক সমন্বয়ৰ ভাতৃত্ববোধৰ এক তেওঁলোকে বাৰ্তা দিয়ে আৰু মোৰ সৈতে আছে তেওঁলোকৰ ক্লাবৰ সভাপতি। তেওঁৰ পৰা মই কিছু কথা জানিব বিচাৰিম যে আপোনালোকৰ এইবাৰ দুৰ্গোৎসৱৰ মেইন থিমটো কি? নমস্কাৰ, মোৰ ৰাইজলৈ আৰু আপোনালোকক আমাৰ নৰ্থ ইষ্ট কলনীৰ পক্ষৰ পৰা অভিনন্দন আৰু শুভেচ্ছা, শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি আমাৰ এই বছৰৰ আমাৰ যিটো থিম হৈছে আমাৰ ভাৰতবৰ্ষৰ আদিবাসীসকলৰ পৌৰাণিক যুগত সিহঁতে কমিউনিটি হল আছিলে, তাতে তেওঁলোকে দুৰ্গা পূজা কৰিছিলে। তাৰ এইটোৱে আমি থিমটো এই বছৰ আমি সাজি উলিয়াইছোঁ। তেওঁলোকে কেনেদৰে কৰিছিলে, তেওঁলোকে বিভিন্ন ধৰণৰ সিহঁতৰ ফেচবিলাক আৰু তেওঁলোকৰ যিবিলাক কাৰ্য মানে কাৰুশিল্পী যিবিলাক আছিলে সিহঁতে যেনেকুৱা কৰিছিলে ঠিক তেনেকুৱা ধৰণৰে আমি এইটো সাজি উলিয়াইছোঁ। কি কি সামগ্ৰী দি নিৰ্মাণ কৰা হৈছে? এইটো অলপমান কিছুমান বাঁহ আছে, আমাৰ কিছুমান অলপ ফোম, থাৰ্মকল আৰু কাপৰ আৰু কাঠৰ ওপৰতে এইটো মানে নিৰ্মাণ কৰা হৈছে। বাজেট কিমান? বাজেট আমাৰ এইটো মানে নিয়াৰ এবাউট 8 লাখ মান যাব এইটো লাইটিংছ লৈ পেলাই আৰু এক্সট্ৰা আছে পূজাৰ আনুষংগিক খৰচবিলাক আছে, এইটো বাদে ডেকৰেশ্যন লাইটিংছ এইবিলাক লৈ পেলাই এপ্ৰক্সিমেটলি 8 লাখ যাব। পূজাৰ কাৰ্যসূচী কি কি থাকিব? পূজাৰ লগতে জড়িত আমাৰ বিভিন্ন ধৰণৰ সামাজিক কাৰ্যসূচী আছে, যেনেকৈ আমি যোৱাকালি আমি মেডিকেল হেল্থ চেকআপ কেম্প কৰিলোঁ ফ্ৰী। তাতে আমাৰ ডক্টৰ আছিলে, তাতে আমাৰ লেবৰেটৰী টেষ্ট আছিলে, বহু ধৰণৰ টেষ্ট আৰু এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে যোৱাকালি প্ৰতিকূল বতৰতেও তেওঁলোকে আহি কিনে ইয়াত অংশগ্ৰহণ কৰিছিলে। তো আমাৰ ভালেই লাগিছে, ৰাইজে উপকৃত হৈছে। তাৰপিছতে আমি সৰু সৰু বাচ্চাবিলাকৰ কাৰণে কুইজ কম্পিটিশ্যনৰ ব্যৱস্থা কৰিছোঁ আৰু এটা আৰ্ট কম্পিটিশ্যনৰ কৰাৰ কথাও চিন্তা ভাৱনা কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।